তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে, সেইটো আহি পৰিছে যিটো জল জীৱন মিছনৰ ফালৰ পৰা আহিছে, যিটো হোজাই ফালৰ পৰা নতুনকৈ যিটো ভেকেঞ্চিছ আহি পৰিছে, কিমান পোষ্ট খালী হৈছে সেই সকলো ডিটেইলছ এই ভিডিঅ'ত আপোনালোকক কৈ দিম। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদিহে আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেনেহ'লে আপোনালোকৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব আৰু নিজেও ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো ভেকেঞ্চিছটো হৈছে ইয়াত আপোনালোকক দেখাই দিছোঁ কোনটো পোষ্টত যিটো ভেকেঞ্চিছ ওলাই আহিছে। চ' ফ্ৰেণ্ডসকল, এইটো চাব পাৰে যিটো অৰ্গেনাইজেশ্যন এক্সিকিউটিভ যিটো ইঞ্জিনিয়াৰ যিটো PAC ইয়াত লিখা আছে। পোষ্ট নেমটো হ'ব টেকনিকেল অফিচাৰ, যিটো ইয়াত ভেকেঞ্চিছ আহি পৰিছে 4টা, যিটো ইয়াত লিখা আছে এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেট 12/7/2024, যিটো এপ্লিকেশ্যন মোড হ'ব, যিটো অনলাইন যোগেদি ইমেইল কৰিব লাগিব। এণ্ড যিটো জব লোকেশ্যন হোজাইত হ'ব, যিটো হোজাই বাসিন্দাসকলে যিটো নিজৰ ঠাইতে যিটো পাব জবটো, চ' সিহঁতৰ কাৰণে ভাল হ'ব। চ' ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাই লওঁ আহক। চ' ফ্ৰেণ্ডসকল, ইয়াত লেখা আছে যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াত লিখা আছে, আপোনালোকে চাব পাৰে যিটো নেম অফ দ্য পোষ্ট টেকনিকেল অফিচাৰ 1, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন যিটো BTech ইন চিভিল ইঞ্জিনিয়াৰ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, যি ইনষ্টিটিউট যিটো মিনিমাম আপোনালোকে 60% যিটো মাৰ্কছ থাকিব লাগিব, যিটো 1 year পোষ্ট এডুকেশ্যন এক্সপিৰিয়েঞ্চ যিটো ডিজাইৰেবল। এন আমাৰ যিটো এজ লিমিটটো হ'ব নট মোৰ দেন 35 years এজ অন 1st January 2024। এন আমাৰ যিটো মান্থলি যিটো চেলাৰী হ'ব, যিটো ইয়াত লিখা আছে 30,000 হ'ব। ইয়াত লিখা আছে ভাল যিটো চেলাৰী হ'ব, আপোনালোকে যিটো টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াত লিখা আছে আপোনালোকে চাই ল'ব। যিটো বেলেগ ইম্পৰ্টেণ্ট ডেটছকেইটা চাই ল'ম। যিটো এডভাৰটাইজমেণ্ট যিটো ৰিলিজ ডেট দিছিলে সেইটো দিছিলে 5/7/2024, যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ব 12/7/2024। কিন্তু এইটো আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো এই ধৰণৰ এক্সাম নহয়, আপোনালোকৰ বাবে ভাল হ'ব। যিটো অনলি ৱাকিং ইণ্টাৰভিউ হ'ব, যিটো ডেটটো হ'ব 16/7/2024, যিটো ৱাকিং ইণ্টাৰভিউটো হ'ব। তাতকৈ আপোনালোকে যিটো দিব লাগিব ইণ্টাৰভিউটো, যিটো ভেকেঞ্চিছ ইয়াত কেনেকৈ ক'ত আহিছে ইয়াত চাব পাৰে। টেকনিকেল অফিচাৰতে 4টা পোষ্ট খালী হৈছে, চাই লওক। যদি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কৈ দিলোঁ কি লাগিব, ইয়াত লেখাই আছে। যিটো আপোনালোকক এডভাৰটাইজমেণ্টত কৈ দিছোঁ, যিটো এজ লিমিটটো 30 years তাতো কৈ দিছোঁ। যিটো চিলেকশ্যন প্ৰচেছ হ'ব অনলি ৱাকিং ইণ্টাৰভিউ, যিটো আপোনালোকে এক্সাম এটাও দিব নালাগে। চ' ফ্ৰেণ্ডসকল, কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে। আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট এইটো দিনো আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। এণ্ড ফ্ৰেণ্ডসকল, এনেদৰে ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব, আৰু আপোনালোকৰ বাবে সদায় এনেকুৱা ভিডিঅ' লৈ আহিম।